গুৱাহাটীস্থিত নেটফেৰ প্ৰেক্ষাগৃহত বিশেষ অনুষ্ঠান উত্তৰ পূৰ্বাঞ্চলত উদ্যোগ স্থাপন ব্যৱসায়ৰ সৰল পৰ্টেল মুকলি কৰা হৈছে ব্যৱসায়িক লাইসেন্স লাভৰ বাবে এই ডিজিটেল প্লেটফৰ্ম পৰ্টেলটোৰ জৰিয়তে উদ্যোগীসকলে লাভ কৰিব ডিজিটেল সেৱাৰ সুবিধা ষ্টাৰ্টআপ ক্ষুদ্ৰ সৰু আৰু মজলীয়া উদ্যোগীও লাভ কৰিব এই সুবিধা নেটফেৰ উদ্যোগত কেন্দ্ৰীয় ডোনাৰ মন্ত্ৰালয়ৰ পুঁজিৰে মুকলি কৰা হৈছে বিশেষ পৰ্টেলটো It is my privilege to welcome and develop and be implemented by... The compliance support ecosystem is largely concentrated in urban centres, making professional assistance difficult to access for rural entrepreneurs and micro-enterprises. Technology is the way forward to bridge this gap and strengthen the MSME ecosystem towards a Viksit Bharat. Empowering Northeast India with Subtle. Simplified access to regulatory approvals and licensing. An initiative of the Ministry of Development of Northeastern Region, funded by the Northeastern Council and implemented by NEDFI. Subtle acts as your portal to আজি আমাৰ Ministry of Donor Joint Secretary sir asile NSC Secretary innovate কৰিছে সৰল পোৰ্টেলটো আসলতে আমাৰ MSME ইন্ডাষ্ট্ৰিৰ কাৰণে ধৰি লওক ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে মোক ট্ৰেড লাইসেন্স লাগে পলিউশ্যনৰ চাৰ্টিফিকেট লাগে উইডম ৰেজিষ্ট্ৰেশ্যন লাগে GST ফাইলিং লাগে আমি সেইবিলাক নাজানো কেনেকৈ কৰিব লাগে সেই বস্তুটোৰ ষ্টেপ বাই ষ্টেপ প্ৰচেছ আছে আৰু তাতকৈ সুবিধা হ'ল কি আপুনি এটা ইউনিট খুলিব গৈ আছে এই প্ৰথমতে প্ৰশ্ন সোধে আপুনি কি লাইনত প্ৰশ্ন ইণ্ডাষ্ট্ৰিটো খুলিব ধৰি লওক মই এটা বেম্বু প্ৰচেছিং ইউনিট খুলিব গৈ আছোঁ বেম্বু ছেক্টৰ ক'ত খুলিব মই হিলি এৰিয়াত খুলিব তাৰ পিন নাম্বাৰটো লয় লোৱাৰ লগে লগে তাত কি কি এপ্লিকেবল হ'ব যে ফৰেষ্টৰ পাৰ্মিশ্যন লাগে নেকি পলিউশ্যন এপ্লিকেবল হ'ব নেকি তেনেকৈ ধৰি পেলাই গোটেইখিনি প্ৰশ্ন পত্ৰ সুধি লৈ পেলাই তাক দেখাই দিয়ে আপোনাৰ তাত এইকেইটা লাইচেঞ্চ এপ্লিকেবল হয় গতিকে আপুনি লাইচেঞ্চটো কেনেকৈ এপ্লাই কৰিব লাগে প্ৰচেছটো চাব পাৰে তাৰপিছত অনলাইন এপ্লাই কৰিবৰ কাৰণে যিকেইটা ৱেবছাইট আছে তেওঁলোকৰ লগত ইণ্টিগ্ৰেট কৰা আছে গতিকে তাত গৈ পেলাই তেওঁলোকে কৰি পেলাই ৰেজিষ্ট্ৰেশ্যনটো ল'ব পাৰিব এতিয়া যিকোনো বস্তু এটা ৰেজিষ্ট্ৰেশ্যনৰ কিছুমানৰ ভেলিডিটি থাকে যেনেকৈ ট্ৰেড লাইচেঞ্চৰ এবছৰ থাকে পলিউশ্যনৰ প্ৰথমতে আপুনি কনচেণ্ট ল'লে আৰু থাকিলে চ' সেই ৰিমাইণ্ডাৰটো আপুনি যেতিয়াই ইণ্টিগ্ৰেট কৰিব আপোনাৰ এটা MSME ডেস্কবৰ্ড মাই প্ৰফাইল বুলি আমি যেনেকৈ আহে তেনেকৈ এটা বস্তু তাত খোল খাই যাব আৰু তাত আপোনাৰ কণ্টিনিউৱাছ ৰেকৰ্ড হৈ গৈ থাকিব আৰু আপোনাক এলাৰ্ট দি থাকিব 30 দিনৰ ওপৰত ৰেড এলাৰ্ট আহিব তাৰ আগত গ্ৰীণ হৈ থাকে যাতে আপুনি বস্তুটো মিছ নকৰে আৰু ইয়াৰ উপৰিও কি হয় কিছুমান কাম আমি নিজে কৰিব সাহস নহয় আমাক চাৰ্টেড একাউণ্টেণ্ট লাগে ঘৰ বনাবৰ কাৰণে আৰ্কিটেক্ট লাগে এষ্টিমেটৰ কাৰণে সেইকাৰণে আমি অনলাइन आर्किटेक्ट हक सेल टैक्स कंसल्टेंट हक তেওঁলোকক অনবোর্ড কৰিছো एक बहुत खुशी का दिन है कि निडफी के द्वारा बनाया गया जो पोर्टल है जिसे नॉर्थ ईस्टर्न काउंसिल मिनिस्ट्री ऑफ डेवलपमेंट ऑफ नॉर्थ ईस्ट रीजन ने फंड किया आज वो जो है पोर्टल बनकर लोगों की सेवा के लिए आज उसको लॉन्च कर दिया गया है और ये पोर्टल का नाम सरल है और सचमुच में ही ये यहाँ के लोगों के लिए जो खासकर छोटे छोटे उद्यमी हैं या बनना चाहते हैं या उद्यमी हैं अभी भी उनको किस प्रकार के लाइसेंस चाहिए हैं कहाँ से वो ले सकते हैं आसानी से इस पोर्टल पर आकर वो पूरी जानकारी ले सकते हैं केवल जानकारी ही नहीं वो इस पोर्टल के द्वारा उस लाइसेंस को अप्लाई भी कर सकते हैं अगर पैसे देने हो तो वो पैसे भी उस लाइसेंसिंग पोर्टल पर अपने आप ये पोर्टल उनको ले जाएगा और वो पैसा भी दे सकते हैं यहीं तक ये पोर्टल सीमित नहीं है आपने एक बार लाइसेंस लिया उसको रिन्यू करवाना होता है और छोटा छोटा उद्यमी जो होता है वो भूल जाता है ये पोर्टल उसको याद दिलाएगा कि भाई आपका ये कंप्लायंस अब ड्यू हो गया है या होने वाला है आप तुरंत इसको करिए और करने का तरीका ये है इसी पोर्टल के द्वारा आप उसे कर सकते हैं जो भी लोग बाहर से नॉर्थ ईस्ट में इन्वेस्ट करना चाहता है नॉर्थ ईस्ट में उनका बिजनेस स्टार्ट करना चाहता है उनको भी ये काम आएगा सो कितना लाइसेंसेस है क्या क्या लाइसेंसेस है कैसा पेमेंट करना सो ये पोर्टल अक्रॉस द कंट्री यूज़ कर सकते हैं আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ